কংগ্ৰেছটো এইবাৰ জিন্দা ৰাখিছে একমাত্ৰ মুছলমান এৰিয়াত 18জন বিধায়ক জিকিছে 19জনৰ 18জনে মুছলমান মিয়া মুছলমান গতিকে আল্টিমেটলি কংগ্ৰেছটো এতিয়া কোৱা নিচিনা আমাৰ সভাপতি কৈছে অলৰেডি মুছলিম লীগলৈ পৰিৱৰ্তন হৈছে গতিকে ইয়াৰ যেহেতুকে মাইনৰিটি মানুহবিলাক ইজ্জত ৰাখিছে আৰু এইবাৰ কংগ্ৰেছৰ সভাপতি মহোদয়ক মই অনুৰোধ ৰাখিম আপোনালোকে পাৰিলে এইবাৰ মুছলমানৰ হৈ কাম কৰক কাৰণ মুছলমানৰ হৈ কাম কৰিলে আপোনাৰ ইজ্জতটো থাকিব নহ'লেতো আপোনালোকে অপাৰেশ্যনটো নাই আৰু এইবাৰ কংগ্ৰেছত জিকিছে কোনে জিকাইছে কংগ্ৰেছৰ ইজ্জতটো কোনে ৰাখিছে মিয়া মানুহ ৰাখিছে লোৱাৰৰ মানুহখিনি ৰাখিছে গতিকে লোৱাৰৰ মানুহৰ স্বাৰ্থৰ খাতিৰত লোৱাৰৰ মানুহৰ আপোনাৰ ইজ্জতৰ খাতিৰত এইবাৰ কংগ্ৰেছে নিয়ম মতে আপোনাৰ প্ৰাক্তন যিসকল ছিনিয়ৰ ব্যক্তি আছে তাৰ ভিতৰত আছে আপোনাৰ ৱাজিদ আলী চৌধুৰী প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক আপোনাৰ ৰেকিবুদ্দিন চাপ এজন ছিনিয়ৰ বিধায়ক আপোনাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া ছিনিয়ৰ বিধায়ক তেখেতসকলৰ মাজৰ পৰা হ'ব লাগে কাৰণ তেখেত গোটেইকেইজন 19জন বিধায়ক তাৰে 18জনে মিয়া 18জনে মুছলমান গতিকে মুছলমানৰ পৰা হ'ব লাগে এইটো মুছলমানৰ হক মুছলমানে পাব লাগে গতিকে ৰঙা লাইটটো মুছলমানে পালে ভাল লাগিব আমাৰ যে কংগ্ৰেছৰ ৰঙা লাইট মুছলমানে পাইছে আগতে হিন্দীয়ে পাইছে এতিয়া মুছলমানে পাইছে আৰু যিহেতুকে এইবাৰ ইলেকশ্যনটো এণ্টায়াৰ ইলেকশ্যনটো কংগ্ৰেছে আমাৰ মুছলমান এৰিয়াতে কণ্টেষ্ট কৰিছে গতিকে এইবাৰ হিন্দু এৰিয়াৰ পৰা এজন জিকিছে আপোনাৰ জয়প্ৰকাশ ডাঙৰীয়া জিকিছে অভিনন্দন থাকিল মোৰ তৰফৰ পৰা তেখেতে এইবাৰ এইটো আশা নকৰাই ভাল কংগ্ৰেছ দলটো মিয়াৰ দল আগতে নাছিলে এটা আপোনাৰ দল আছিলে নিউট্ৰেল দল আছিলে কিন্তু লাহে লাহে এইটো এটা মানে এতিয়া সাম্প্ৰদায়িক দল বুলি ক'ব লাগিব এতিয়া কংগ্ৰেছ কাৰণ এটা দল এজন বিধায়ক মাত্ৰ হিন্দু বিধায়ক গোটেই 18জন বিধায়ক মুছলমান যেতিয়া নেকি আমাৰ UDFৰ যদি 18জন বিধায়ক আছিলে তেতিয়া 2জন হিন্দু বিধায়ক আছিলে আমাৰ প্ৰত্যেক বছৰে আমাৰ এজন দুজনকৈ মানে হিন্দু বিধায়ক জিকিছিলে য'ত তথাপিও আমাৰ দলটোক সাম্প্ৰদায়িক দল বুলি কোৱা হৈছিলে মুছলমানৰ দল বুলি কোৱা হৈছিলে 10জন বিধায়ক মুছলমান তথাপি কোৱা হৈছিলে এইটো কি মুছলমানৰ দল বুলি কৈছিলে এইবাৰ 18জন বিধায়ক কংগ্ৰেছৰ গতিকে আপোনালোকে জানে আৰু যে গৌৰৱ গগৈ আমাৰ একেবাৰে জাতিগত মানুহ গৌৰৱ গগৈ পিতৃ মুছলমানৰ কাৰণে বহুত কিবা কিবি কৰিছে আৰু আপোনাৰ এইবাৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিব বুলি এটা দেখাই দিলে মানে অংক দেখাই দিলে মাইনৰিটি অঞ্চলত যে 45খন আসন আপাৰ আসামত পাই আছে হিন্দু বেল্টত পাই আছে আমি মিয়াখিনি যদি ভুল কৰোঁ আজমলক দি দিওঁ তেতিয়াহ'লে কি চৰকাৰ নাহিব বিজেপি আহিব গতিকে আপোনালোকে চব ভোট দি দিয়ক কংগ্ৰেছক দিয়ক আৰু সেইকাৰণে কংগ্ৰেছক গোটেই মানুহখিনি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে দিলে যাৰ কাৰণে আমাৰ চিটখিনি কাঢ়ি ল'লে আৰু এণ্টায়াৰ কংগ্ৰেছৰ যিটো ক্ষমতা কংগ্ৰেছৰ যিটো নেকি ষ্ট্ৰেংথ কংগ্ৰেছৰ যিটো বল গোটেই বল প্ৰয়োগ কৰিলে আজমলৰ বিৰুদ্ধে আজমল চাহাবৰ বিৰুদ্ধে তেখেতৰ বিজেপিৰ বিৰুদ্ধে কৰা নাই নহয় আৰু অলৰেডি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈয়ে আছে যে কংগ্ৰেছৰ জিকা কেইবাজনো বিধায়ক মোৰ লগত হলিগুলি থাকে আৰু মোৰ ইনষ্ট্ৰাকশ্যনৰ টিকেট হৈছে গতিকে বাকী আপোনালোকে জানে আৰু গতিকে এতিয়া কংগ্ৰেছ যিকেইজন আছে বিধায়ক আৰু যিকেইজন হাৰিলে আপুনি গম পায় কেনেকৈ কি কৰি আছে ভৱিষ্যত কংগ্ৰেছ এতিয়া 18জন পাইছে হয়তো অহা দিনত 15জন পাব বা আপোনাৰ 20জন পাব গৈ মুছলমানে থাকিব গোটেইকেইজন আমাক শেষ কৰিব গৈ কংগ্ৰেছ নিজেই শেষ গতিকে কংগ্ৰেছে মুছলমান মানুহখিনিক তিল কৰি মাৰিলে কিন্তু মুছলমান মানুহখিনি বুজি নাপালে